হোমকাৰ উইথ লিম যেনেকুৱা আমাৰ এতিয়া আপোনালোকে বহুতে ৰেকি শিকিছে ত' ৰেকি যেনেকৈ ডক্টৰ মিকাউচুই ষ্টাৰ্ট কৰিছিলে ঠিক তেনেকে হোমকাৰ উইথ লিম একচুৱেলি ষ্টাৰ্ট এতিয়া এছ কে চাইনিছৰ তেওঁ লামাফেৰা অৰিজিনেট কৰা তেওঁ লামাফেৰা অৰিজিনেট কৰিছিল অৰিজিনেট কৰিছে ষ্টাৰ্ট কৰিছিলে হোমকাৰ হবিত লিম কোৱা হয় যে বহুত আগতে বেলেগেও অকনমান সাধনা কৰিছিলে কিন্তু এছ কে চাইনিছাৰ তেখেতে অকনমান প্ৰচেছবোৰ বেলেগ কৰি ইজি প্ৰচেছত লৈ আহিছে ঠিক আছে আগতে অকনমান প্ৰচেছবোৰ দীঘলীয়া আছিলে টান আছিলে সাধনা টাইপ আছিলে বাট তেখেতে অকনমান হিলিঙৰ নিচিনা কৰি দিলে ঠিক আছে ইয়াত তিনিটা পাৱাৰফুল চিম্বল আছে এটা হ'ল হোমকাৰ চিম্বল হোম মা কালীৰ লগত কানেক্টেড কোৱা হয় যে এবাৰ এখন মই শ্বৰ্টত কৈ দিছো ঠিক আছে যে এবাৰ এখন যুদ্ধ হৈছিলে তো মা কালীয়ে যেতিয়া হোমকাৰ কৰিছিলে তো তেখেতে বহুত ডাঙৰ চাউণ্ড এটা ক্ৰিয়েট কৰিছিলে হোমকাৰ তাৰ পৰা আহিলে ফাৰ্ষ্ট হোমকাৰ চিম্বলটো হালিম চিম্বলটো হ'ল মা মগলামুখীৰ চিম্বল থাৰ্ড চিম্বলটো মই নাম মেনশ্যন নকৰো কাৰণ যিহেতু চিম্বলবোৰ চিক্ৰেট কৰি ৰাখিব লগা থাকে তো তিনিটা চিম্বল আছে যিটো থাৰ্ড চিম্বলটোৰ চাৰিটা বেলেগ বেলেগ কাম থাকে চাৰিটা বেলেগ বেলেগ নাম আছে চাব গ'লে অলমষ্ট ছটা চিম্বল আছে ইয়াতে মানে থাৰ্ড চিম্বলটো দেখাত একে নাম বেলেগ বেলেগ কাম বেলেগ বেলেগ মেইনলি হোমকাৰ উইথ হালিম যিটো আছে ইয়াত যিটো ফাৰ্ষ্ট চিম্বল হোমকাৰ চিম্বলটো ইয়াত টোটেল 3,80,000 মন্ত্ৰৰ ভাইব্ৰেশ্যন আছে যাৰ ফলত ব্লেক মেজিক নিগেটিভিটিবোৰ ৰিমুভ কৰাত বেছি ইজি হৈ যায় হালিম চিম্বলটো মা বগলামুখীৰ হয় ইয়াত 1,34,000 মন্ত্ৰৰ ভাইব্ৰেশ্যন আছে আৰু যিটো থাৰ্ড চিম্বলটো ইউজ হয় গ'ল মেনিফেষ্টেশ্যন বাস্তু ক্লিনজিং বিজনেছ গ্ৰোথ ডিভাইন এনাৰ্জি মুঠতে হোমকাৰ উইথ থিম গোটেইবোৰ ডিভাইন এনাৰ্জি হয় মন্ত্ৰ এনাৰ্জি চিম্বল এনাৰ্জি কাৰণ ইয়াতে মন্ত্ৰাও আছে মন্ত্ৰ চেণ্টিঙো আছে ষ্ট্ৰং হয় এনাৰ্জেটিক হয় বহুত বেছি প্ৰটেকশ্যনৰ কাৰণে খুব ভাল কাৰোবাৰ বহুত বেছি ফিয়াৰ ভাৱ মানে ভয় ভাৱ আছে ভিতৰৰ কিছুমান ব্লকেজেছ আছে কাৰোবাৰ বহুত নিগেটিভ এটাচমেণ্ট আছে সেইবোৰ আঁতৰাবৰ কাৰণে ইনাৰ ষ্ট্ৰেংথ কনফিডেন্স বঢ়াবৰ কাৰণে নিগেটিভ এনাৰ্জিক ট্ৰান্সফৰ্ম কৰাৰ কাৰণে অৰা আৰু চক্ৰ বেলেঞ্চ কৰাৰ কাৰণে স্পিৰিচুৱেল এৱাৰনেছৰ কাৰণে গ্ৰাউণ্ডিঙৰ কাৰণে এতিয়া চাব এইবোৰ বস্তু হয়তো বাকী যিমানবোৰ হিলিং মডেলিটিজ আছে ৰেকিটো আমি চেম কৰিব পাৰো কিন্তু মেইনলি শিকাৰ ৰিজন মই বিচাৰো যদি আপোনালোকে শিকিব বিচাৰিছে যদিখন ৰেকিত বেছিভাগ ব্লেক মেজিক ইভিলাই হেক্স ভুল স্পেল এইবোৰ কিয়ৰ নহয় ঠিক আছে নৰ্মেল হিলিঙৰ কাৰণে ঠিক আছে বা যোনে ধৰক হিলিং কি হয় বেছৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে উচুৰিকি ঠিক আছে বাট যদি আপোনাৰ ওচৰত এনেকুৱা ক্লাইণ্ট আহে যাৰ ওপৰত বহুত বেছি ইভিলাই হৈ থাকে তাত ৰেকি দি আপুনি ঠিক কৰিব পাৰে না বা নিজৰ ওপৰত আপুনি দেখিছে প্ৰায় বা ঘৰৰ মানুহৰ কাৰোবাৰ এনেকুৱা আছে যাৰ ওপৰত ইভিলাই ব্লেক মেজিক হেক্স স্পেলছ এইবোৰ হৈ থাকে তেতিয়াহ'লে আপোনালোকে শিকিব পাৰে ঠিক আছে এইখিনি হৈ গ'ল ডিটেইলছ হিলিং কৰোঁতে খুব বেছি 15 মিনিটছ লাগে ইয়াতে 11 ডেইজৰ চেল্ফ হিলিং প্ৰচেছ থাকিব চেল্ফ হিলিং 11 ডেইজ কৰিব লাগিব লামাফেৰাটো 11 ডেইজ থাকে লামাফেৰাটো 15 মিনিটছ থাকে বাট লামাফেৰা আমাৰ অফলাইন অকলে অনলাইন নহয় বাট হোমকাৰ উইথ লিং অনলাইন পচিবল ঠিক আছে তো কোৰ্চ ৰিলেটেড কিবা ইনফৰমেশ্যন সুধিলে সুধিব পাৰে নহ'লে আমি হিলিং ছেশ্যন ষ্টাৰ্ট কৰিম হেণ্ড ৰেজ কৰি দিব পাৰে সেয়া মই ডাউটছবোৰ লৈ লওঁ অলৰেডি আই থিংক 10জনে ৰেজিষ্টাৰ কৰি থৈ দিছে ঠিক আছে ক্লাছৰ ডেট 5 তাৰিখ দুদিনো লাগে ঠিক আছে দুদিনো হ'ব পাৰে তিনিদিনো হ'ব পাৰে বঙাইগাঁৱত হৈ গ'ল এতিয়া বঙাইগাঁৱৰ মানুহ গুৱাহাটীত আহিব এনাৰ্জি এতিয়া যি এনাৰ্জি লাইটৰ এনাৰ্জিও ফ্ল' হয় কাৰেণ্টৰ এনাৰ্জিও ফ্ল' হয় তো এনাৰ্জি ফ্ল' হয় চবতে ফ্ল' হয় তো চোৱা বাইদেউ ছাৰ যেনেকে আমি অন্য হিলিং মডেলিটি বিলাক পিৰিয়ডছৰ টাইমতো কৰিব পাৰো এইটো কি পিৰিয়ডছৰ টাইমত কৰা যাব ছাৰ কৰিব পাৰে এইটো এনেকুৱা নহয় যে আপোনালোকে কিবা বেলেগ সাধনা কৰি আছে ঠিক আছে হয় ছাৰ
তো মেইনলি এইটো হৈ গ'ল আপোনালোকৰ স্পিৰিচুৱেল হিলিং এনাৰ্জি। এনেকুৱা নহয় যে কিবা তন্ত্ৰ মন্ত্ৰ কৰি আছো আমি, নৰ্মেল হয় হয় হিলিঙে হয়। বাট যিটো এনাৰ্জি, যিটো চিম্বল আছে মা কালীৰ লগত আৰু বগলামুখীৰ লগত কানেক্টেড, চ' সেইকাৰণে বহুত বেছি পাৱাৰফুল। মানে ছাৰ এইটো যেনেকে আমাৰ বেলেগত যেনেকে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী এনেকে থাকে, ইয়াতো তেনেকে থাকিবনে ছাৰ? নাই নাই, কমপ্লিট কৰিম মই। মানে 11 ডেইজতে ছাৰ কমপ্লিট হৈ যাব, কণ্টিনিউয়াছলি 11 ডেইজত? কণ্টিনিউয়াছলি 11 days। আচ্ছা আচ্ছা, ঠিক আছে। আৰু মোৰ মানে ছাৰ শুনি ভাল লাগিছে প্ৰথমতে যেতিয়া আপুনি ক'লে যে মা কালীৰ লগত, মা বগলামুখীৰ লগত ৰিলেটেড বুলি। একচুৱেলি মই নিজেও ফিল কৰো যে মই মা কালীৰ লগত বহুত ষ্টাৰ্টিঙৰ পৰা, ইয়াত এইটো জাৰ্ণিত অহাৰ আগৰ পৰা কানেক্টেড। আৰু মই আপোনাক কৈছো যে মই ইন্টাৰেষ্টেড হয়, আৰু নেজানো, মে বি মইতো জনা নাছিলো তেওঁৰ লগত যে এইটো ৰিলেশ্যন আছে বুলি। আল্টিমেটলি আহি পেলাই আকৌ তেওঁৰ লগতে কানেক্টেড হৈছো নজনাকৈ। ত মই জইন কৰিম আপোনাক, পিছতে মই পেটো কৰি দিম। ঠিক আছে, থেংক ইউ। কোৰ্চ ফি 3600, লিংক গ্ৰুপবোৰত দিয়া আছে। হিলিঙৰ তেনেকুৱা একো টাইমিং নাই, আৰু হিলিঙৰ সময়ত মন্ত্ৰা, বীজ মন্ত্ৰা আছে। য়েছ, গ্ৰেণ্ড মাষ্টাৰশ্বিপো হ'ব, বাট যদি কুৱেশ্যন এইটো যে শিকাব পাৰিম নে নোৱাৰিম, শিকোৱাৰ যিসকল গ্ৰেণ্ড মাষ্টাৰ কমপ্লিট কৰিছে আমাৰ ইয়াতে, তেওঁলোকে শিকাব পাৰিব। কাৰণ শিকোৱাৰ কিছুমান নিয়ম থাকে, কিছুমান নীতি নিয়ম মানি চলিব লগা থাকে। তো সেইখিনি যিসকলে শিকিছে তেওঁলোকক মই জনাম যে এটেইনমেণ্ট কেনেকে দিয়া। ডিষ্টেঞ্চো হ'ব, ওচৰতো হ'ব, ত্ৰিবেণী। স্যাৰ মোৰ ৰেইকিৰ বিষয়ে ইমান নলেজ নাই, চ' মই এইটোৰ বিষয়ে মানে ইমান মই ৰিলেট কৰিব পৰা নাই, মানে কেনেকুৱা ধৰণৰ হ'ব, সেইকাৰণে অকণ জানিব বিচাৰিছিলো মানে মানে মেডিটেশ্যন বুলি ধৰি লওক, কিছুমান চিম্বলছ অকে থাকিব, যিবোৰ চিম্বলছ আমি ভিজুৱেলাইজ কৰিব লাগিব। গোটেইকেইটা চাক্ৰাত ড্ৰ কৰিব লাগিব, হাতত ড্ৰ অকে কৰিব লাগিব, তেনেকুৱা চেণ্টিং কৰিব লাগিব। বীজ মন্ত্ৰ থাকিব, বীজ মন্ত্ৰৰ লগতে চেণ্টিং কৰিব লাগিব। অকে, ত' ক্লায়েণ্টৰ ওপৰত মানে যদি মানে ক্লায়েণ্টজনক কি ফেচ টু ফেচ তেনেকুৱা হয় নে ডিষ্টেঞ্চৰ পৰাও কৰিব পাৰি? ডিষ্টেঞ্চো দিব পাৰে, থ্ৰু ফটো, থ্ৰু ভিডিঅ' কল, তেনেকে। অকে, ঠিক আছে ছাৰ। অকমান মানে এটা কিবা গ্লিমছত মানে এইটোৱে হ'ব ন, মানে মেডিটেশ্যন টাইপে হ'ব আৰু। বাট এনেও পিছত মানে যদি আপোনাৰ হিলিঙত ইণ্টাৰেষ্ট আছে, তেতিয়াহ'লে মই ভাবো যে ৰেকি কৰি ল'ব, কিন্তু ৰেকি ক্লাছ আমাৰ এতিয়া নাহে, জুন জুলাইৰ পিছত আহিব। অকে, ৰেকি মানে মই এতিয়ালৈকে ভাবা নাই বাৰু। ঠিক আছে বাৰু। এই মানে ৰেকি জানিব লাগিব নেকি এইটো কৰিব হ'লে? নাই নাই, কোনো কানেকশ্যন নাই। কোনো কানেকশ্যন নাই ন? ঠিক আছে। কৃতিকা। ছাৰ, এইটো যেতিয়া আমি ষ্টাৰ্ট কৰিম তেতিয়া 11 ডেইজ কণ্টিনিউৱাছলি নিজৰ চেল্ফ হিলিং থাকিব, এণ্ড দেন তাৰপিছতে ফৰ আদাৰ্ছ যেনেকৈ হ'ব। প্লাছ ছাৰ, আৰু এটা কথা আছিলে যে হেৰি কি কয়, আমি এইটো হিলিং যেতিয়া আৰম্ভ কৰিম, তেনে ক্ষেত্ৰত ধৰক অকল আমাৰ যে প্ৰটেকশ্যন বা ধৰক কোনোবাই কিবা ব্লেক মেজিক বা তেনেকুৱা নেগেটিভ এনাৰ্জি ৰিমুভেলৰ ক্ষেত্ৰতে হেল্প কৰে নে কেৰিয়াৰৰ ধৰক অপৰচুনিটিজ বা কেৰিয়াৰত এক্সপাণ্ড কৰিবৰ কাৰণেও একেলগে হেল্প কৰে? অ'কে ছাৰ। ৰেকি নিশিকিলেও সেইটো কোৰ্চ শিকিব পাৰে। যোনে পে'মেণ্ট কৰিব বিচাৰে মই লিংক দি থৈ দিছোঁ, 3600 হয়। তেওঁলোকে লিংকত পে' কৰিব পাৰে, জোনালী বাইদেউ। Thank you, sir. Thank you. ভইচ ব্ৰেক হৈ আহিছে। নাই, এতিয়াও মাত ভাঙি ভাঙি আহিছে। নাই, আপোনাৰ ভইচ ব্ৰেক হৈ আহিছে। একচুৱেলি ক্লাছ যিমানখিনি কণ্টেণ্ট কভাৰ কৰিব লগা আছে, খুব বেছি 2 ঘণ্টাৰ কণ্টেণ্ট হয়। এদিন এটেইনমেণ্টত যাব, আৰু মে বি যদি আমি চেল্ফ এলি এদিন গ্ৰুপত প্ৰেক্টিচ কৰোঁ তো 3 দিন মে বি।
তো 2 দিন বা 3 দিনৰ ক্লাছ হ'ব চেল্ফ প্ৰেক্টিচ যিদিনাখন কৰোঁ সেইদিনাখন খুব বেছি আধা ঘণ্টাৰ ছেশ্যন হ'ব আৰু ক্লাছৰ ধৰক 1 ঘণ্টা তেনেকে 2 দিন তো 3 দিনত মানে আপোনালোকৰ কমপ্লিট হৈ যাব গোটেইখিনি তো শিকাৰ পিছত ইন ফিউচাৰ যিসকলে ৰেকি গ্ৰেণ্ড মাষ্টাৰ হৈ যাব তেওঁলোকে পিছত শিকাব পাৰিব যদিও ৰেকিৰ লগত কোনো কানেক্টেড নাই বাট শিকোৱাৰ কিছুমান নিয়ম থাকে কিছুমান আমি এথিক্স ফ'ল' কৰিব লাগে এজ এ টিচাৰ তো সেইকাৰণে তেওঁলোককহে মই এট্ৰিটমেণ্ট দিয়াটো শিকাম যিসকল অলৰেডি আমাৰ ইয়াতে ৰেকি শিকিছে নন ভেজৰ লগত কথা নাই একো কথা নাই